কিছুমান অভ্যাস বেয়া বুলি জানিলেও আমি সলনি কৰিব নোৱাৰো বহুতে কয় সৰুৰে পৰা মোৰ এই অভ্যাস আছে গতিকে সলনি কৰাটো সম্ভৱ নহয় কিন্তু আজি মই এই কথা কম যে আমাৰ সকলো অভ্যাস সলনি কৰা অতি সহজ আপোনালোকে নিউৰোপ্লাস্টিচিটিৰ কথা নিশ্চয় শুনিছে আমাৰ মগজুত অসংখ্য নিউৰন আছে নিউৰনৰ কিছুমান পাথৱে অৰ্থাৎ ৰাস্তা আছে অৰ্থাৎ আমি এতিয়ালৈকে যি কাম কৰি আছো তাৰ এটা নিউৰনৰ ৰাস্তা মগজুত তৈয়াৰ হৈ পৰে গতিকে আমি সদায় হেয়া কৰিব বিচাৰো যি আগৰ পৰা কৰি আছিলো সায়েন্স ডেইলিৰ এটা সাৰ্ভে কৈছে যে আমাৰ 95% অভ্যাস কালি যি আছিল হেয়াই হয় এমাহ আগতে যি আছিল হেয়াই হয় বা এবছৰ আগে যি আছিল হেয়াই হয় যেতিয়ালৈকে আমি সলনি নকৰো গতিকে আমি নিউৰন পাথ সলনি কৰিলে অভ্যাস সলনি কৰিব পাৰো নিউৰন পাথ সলনি কৰাৰ উপায় হ'ল ইমান দিনে যিবোৰ কাম কৰা নাই হেয়া কৰা অৰ্থাৎ যদি আপুনি সোঁ হাতেৰে দাঁত ব্ৰাছ কৰিছিল বাওঁ হাতেৰে কৰক সোঁ হাতেৰে যদি লিখিছে বাওঁ হাতেৰে লিখক সোঁ হাতেৰে খাইছে যদি বাওঁ হাতেৰে কেতিয়াবা খাওক